উজনি অসমৰ প্ৰতি পুনৰ এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে এক বৃহৎ নদী বান্ধ। অৰুণাচলত নিৰ্মাণ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু বিশ্বৰ আটাইতকৈ ওখ জলবিদ্যুৎ প্ৰকল্প AJYCPৰ তীব্ৰ প্ৰতিক্ৰিয়া। উজনি অসমৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে পুনৰ এক নতুন জলবিদ্যুৎ প্ৰকল্পই। ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু বিশ্বৰ আটাইতকৈ ওখ জলবিদ্যুৎ প্ৰকল্প অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাত চৰকাৰে নিৰ্মাণ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJYCPয়ে। যি সময়ত অসমৰ বৃহৎ নদী বান্ধৰ পানী এৰি দিয়াৰ ফলত উজনি অসমৰ বিভিন্ন ঠাইত বহু পৰিয়ালৰ খেতি মাটি ঘৰ দুৱাৰ ভাঙি সৰ্বশান্ত কৰিছে। তেনে সময়তে ভাৰত চৰকাৰে অৰুণাচলত পুনৰ এক জলবোমা তৈয়াৰ কৰা কাৰ্যক AJYCPয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৰুণাচলৰ দিবাং নদীৰ আচুপানী নামৰ ঠাইত নিৰ্মাণ কৰা এই বৃহৎ নদী বান্ধই উজনি অসমক নিমিষতে ধ্বংস কৰিবলৈ চৰকাৰে কৰা ষড়যন্ত্ৰক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি উল্লেখ কৰিছে সংগঠনটোৱে। লখিমপুৰৰ সোৱণশিৰি নৈতকৈ দিবাং নদীৰ পাহাৰৰ মাটি কোমল আৰু ঠুনুকা হোৱা হেতুকে যিকোনো মুহূৰ্তত বৃহৎ নদী বান্ধ ভাঙি যোৱাৰ আশংকা কৰিছে সংগঠনটোৱে, যাৰ ফলস্বৰূপে উজনি অসমৰ ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মাজুলী, লখিমপুৰ আদি জিলাসমূহলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ আশংকা কৰিছে। এইফালে এই বৃহৎ নদী বান্ধ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আগতে উজনি অসমৰ নামনি অংশত বসবাস কৰা লোকৰ পৰা কোনো ধৰণৰ লোক শুনানি গ্ৰহণ নকৰাকৈ চৰকাৰে গোপনভাৱে এই বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি অভিযোগ তুলিছে সংগঠনটোৱে। উল্লেখযোগ্য যে অৰুণাচলৰ দিবাং নৈৰ ওপৰত নিৰ্মিত এই জলবিদ্যুৎ প্ৰকল্পটোৱে সমভূমিৰ পৰা প্ৰায় 945 ফুট 288 মিটাৰ ওখ আৰু 3000 মেগাৱাট সম্পন্ন শক্তি বিতৰণৰ বাবে চলাই থকা হৈছে বৃহৎ নদী বান্ধটোৰ নিৰ্মাণ কাৰ্য। সময়ত ইতিমধ্যে অসমৰ দুটাকৈ আচলতে নদী বান্ধে যি ধেমাজিবাসী, লখিমপুৰবাসী বা বিশ্বনাথ জিলাবাসীক আচলতে বা মাজুলী জিলাবাসীক জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এটা হৈছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প, আনটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ 405 মেগাৱাট এটা জলবিদ্যুৎ প্ৰকল্প আৰু এই জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতা ইতিমধ্যে অসমৰ ৰাজ্যে দেখি গৈছে। তাৰ সমান্তৰালভাৱে এতিয়া পুনৰ এটা জলবোমা আচলতে তৈয়াৰ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ইয়াৰ উচ্চতা হৈছে প্ৰায় 116 মিটাৰ আৰু 2000 মেগাৱাট সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্প। ইতিমধ্যে এই যিটো জলবিদ্যুৎ প্ৰকল্প, এই জলবিদ্যুৎ প্ৰকল্পটো য'ত নিৰ্মাণ হৈ আছে তাৰ পাহাৰ ঠুনুকা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু অতি শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে যিটো আচলতে আচুপানী নামৰ অঞ্চলত দিবাং ভেলীত এটা আচলতে বৃহৎ জলবোমা ইতিমধ্যে তৈয়াৰ কৰিবলৈ এইখন চৰকাৰৰ নেতৃত্বত আচলতে ইতিমধ্যে বহুখিনি কাম আগবঢ়াই লৈ গৈছে। ই আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি এই কাৰণেই গৰিহণা দিছোঁ যে 405 মেগাৱাট সম্পন্ন এটা যিটো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতা, এদিন পানী এৰি দিওঁতেই দুগৰাকৈকৈ ব্যক্তিৰ আচলতে যি জীৱন গুচি গ'ল বা তাৰ যি নামনিবাসী অঞ্চলৰ যি জীৱন নিৰাপত্তাৰ প্ৰতি যি ভাবুকি আহিলে, ইয়াৰ পিছতো আচলতে এইখন চৰকাৰে কোনো ধৰণৰ আচলতে শিক্ষা লোৱা দেখিবলৈ পোৱা নগ'ল। আৰু যিটো আচলতে দিবাং ভেলীত আচলতে বৃহৎ নদী বান্ধ বনাবলৈ গৈ আছে, ই তাৰ প্ৰায় ছগুণ, প্ৰায় 2880 মেগাৱাট সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ আছে আৰু ইয়াৰ উচ্চতা প্ৰায় 945 ফুট বা প্ৰায় 1000 ফুট। গতিকে ইয়াৰ ভয়াৱহতা আচলতে কেনেধৰণৰ হ'ব এই কথাটো ইতিমধ্যে নামনিবাসী ৰাইজে বুজি উঠিছে আৰু ইতিমধ্যে নামনি অংশৰ ৰাইজৰ মাজত ইতিমধ্যে এই যিটো জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিষয়ে ইতিমধ্যে বুবা চলিছে। ইতিমধ্যে তাত যিসকলে আচলতে কৰ্মৰত হৈ আছে তেখেতসকলে ইতিমধ্যে আহুকানে পহুকানে কথাখিনি ক'ব বিচাৰিছে যে যিটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি থকা পাহাৰ, তাতকৈও আচলতে এই পাহাৰটো আচলতে কিছু পৰিমাণে ঠুনুকা বুলি ইতিমধ্যে জানিব পৰা গৈছে। যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাহাৰটো কেৱল বৰষুণ দিলেহে খহে, কিন্তু যিটো দিবাং ভেলী, যিটো আচুপানী অঞ্চলত আচলতে নিৰ্মাণ কৰি আছে, এই পাহাৰটো আচলতে বেছি ৰ'দ দিলেও আচলতে পাহাৰটো খহিয়ায় আৰু বেছি বৰষুণ দিলেও খহিয়ায়। ই আচলতে কিমান দূৰ সমীচীন বা কিমান দূৰ গ্ৰহণযোগ্য এই কথাখিনি আচলতে চৰকাৰে বুজি লোৱাটো ভাল। আচলতে এনেকুৱা ধৰণৰ আচলতে বৃহৎ যিবিলাক আচলতে প্ৰকল্প, বৃহৎ যিবিলাক আচলতে নদী বান্ধ নিৰ্মাণ কৰোঁতে যি আচলতে লোকশুনানি হ'ব লাগে, তাৰ আচলতে ডাউন ষ্ট্ৰীমত যেনেধৰণৰ মানুহৰ মাজত আচলতে এই বিষয়টোক বহুলভাৱে প্ৰচাৰ কৰি লোকশুনানি হ'ব লাগে, এইটো আজিলৈকে হ'লনে?
এইটো আজি পৰ্যন্ত কেতিয়াও যি নামনি অংশৰ ৰাইজৰ যি জীৱন নিৰাপত্তাৰ প্ৰতি কোনো ক্ষেত্ৰতে এইখন চৰকাৰ আচলতে দায়িত্বশীল নহয় বুলি আমি অনুভৱ কৰিছো যিহেতু ইয়াৰ দ্বাৰা এই যি দিবাং ভেলী যিটো আচলতে ডেম নিৰ্মাণ কৰিবলৈ গৈছে ইয়াৰ দ্বাৰা তিনচুকীয়াই হওক ডিব্ৰুগড়ে হওক বা শদিয়াই হওক আমাৰ ডিব্ৰু চৈখোৱাই হওক লাইকাদদিয়াই হওক আমাৰ জোনাই অঞ্চলে হওক ধেমাজি জিলাই হওক মাজুলীয়ে হওক গোটেই সৰ্বশান্ত হৈ পৰিব এই কথাখিনি কিন্তু ইতিমধ্যে স্পষ্ট হৈছে আমাৰ যিখিনি ডাউন ষ্ট্ৰীমৰ মানুহ এই ডাউন ষ্ট্ৰীমৰ মানুহৰ মতামত কিয় এতিয়া পৰ্যন্ত গ্ৰহণ কৰা নাই আৰু গ্ৰহণ নকৰাকৈ ইতিমধ্যে কেইবাটাও কোম্পানীয়ে তাত আচলতে টানেলৰ কাম আৰম্ভ কৰিছে আমি ভিতৰুৱা এটা সূত্ৰৰ মতে জানিব পাৰিছো যে তাৰ এটা টানেলৰ দৈৰ্ঘ্য ইতিমধ্যে 27 কিলোমিটাৰ বুলি জানিব পাৰিছো ইমান এটা ভয়াৱহ জলবোমা আচলতে নিৰ্মাণ কৰিবলৈ যাওঁতে বিশেষভাৱে লোকশুনানিৰ প্ৰয়োজন আছিলে বিশেষভাৱে এক্সপাৰ্ট সকলক লৈ কৰা অধ্যয়নৰ প্ৰয়োজন আছিলে এই সকলোখিনিক আচলতে নস্যাৎ কৰিছে গতিকে আমি এই যিটো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছে তাক লৈ আমি শংকিত হৈছো আমি আহ্বান জনাইছো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে এনে ধৰণৰ কাৰ্যক সদায় বিৰোধিতা কৰিছে নিশ্চিতভাৱে এই দিবাং ভেলীত যিটো আচলতে বৃহৎ নদীবান বনাই আছে ইয়াৰ বিৰুদ্ধেও নিশ্চিতভাৱে অনাগত সময়ত প্ৰতিবাদ সাব্যস্ত কৰিব